নমস্কাৰ জনাইছোঁ। পুনৰ আজি আকৌ মই জুবিন গাৰ্গৰ এখন চিত্ৰ অংকন কৰিবলৈ লৈছোঁ আৰু মোৰ লগত সহযোগ কৰিছে মোৰ এজন ছাত্ৰ অৰ্থাৎ মোৰ ভতিজাৰ হয়। এনেধৰণে আমি সেই চিত্ৰখন অংকন কৰিবলৈ গৈ আছোঁ। আজি আমাৰ মাজত জুবিন গাৰ্গ নাই যদি তেখেতে অমৰ হওক আৰু তেখেতৰ সেই অমৰ হোৱাৰ পাছতো তেখেতে আজিও ৰাইজক পইচা দি আছে বুলি মই ভাবোঁ। কাৰণ আমি চিত্ৰ অংকন কৰিছোঁ আৰু চিত্ৰ অংকন কৰোঁতে মই বিশেষকৈ কোনো দাবীদাৰ নহয় যে পইচা পাতি মোক দিবই লাগিব, ইমান টকা দিব লাগিব, ইমান টকা হেৰি কৰোঁ। কিন্তু তাৰ আত্মাই অলপ কষ্ট পাব সেই বুলি ভাবি মই কোনো পইচাৰ লগত মই চিত্ৰ অংকন কৰা নাই। এনেকৈয়ে মই এই চিত্ৰ অংকন কৰি গৈ আছোঁ। আৰু এই সোণাপুৰৰ যি এটা কবিতা শুনি পালোঁ, এই কবিতাটো মাধৱৰ এটা ভইচ দিলে তাত ভাল হ'ব নেকি কবিতাটোত। আৰু অনাগত দিনত এখন জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে এখন বোলছবিও আহি আছে আমাৰ মাজলৈ। তাতো যেন এই মাধৱক স্থান দিব লাগে। আৰু এই চিনেমাখনত এতিয়া কোনে কি গুৰি ধৰোঁতা মই নাজানো, কিন্তু যিজনেই গুৰি ধৰিব এই চিনেমাখনত, এই মাধৱক যেন এই চিনেমাখনৰ ভইচটো জুবিনৰ যি ডাবিং বাকী আছিলে এই ডাবিংখিনিত মাধৱৰ ভইচটো দিলে কিন্তু আমাৰ চিনেমাখন খুবেই ভাল হ'ব বুলি আমি ভাবোঁ। শিকাই বুজাই ল'লে কেলৈ ভাল নহ'ব। মাধৱৰ ভইচটো যদি দিয়ে চিনেমাখনত ভাল হ'ব। আৰু পুনৰ এবাৰ কৈছোঁ, এই যিটো সোণাপুৰৰ এটা কবিতা, সেই কবিতাটোতো এনেকৈয়ে যদি মাধৱৰ ভইচটো দিয়ে কবিতাটো আৰু খুবেই ভাল লাগিব। আৰু কবিতাটো বহুতবাৰ শুনিলোঁ, গাৰ হিয়ানোম শিয়ৰি যায়। আৰু সঁচাকৈ কবিতাই মানুহক সৃষ্টি কৰে, গানেই সৃষ্টি কৰে জীৱন। ধন্যবাদ।